আপোনালোকে নিশ্চয় দেখা পাইছে যে খন্তেক সময়ৰ আগতে 10 মিনিটৰ কাৰণে এজাক বৰষুণ আহিছিল আৰু সেই বৰষুণৰ ফলস্বৰূপে বৰ্তমান সময়ত আসলতে জোৰাবাট ফ্লাইঅভাৰ তলত মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ পৰিণতিত আসলতে বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে যে ওৱান ৱে যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰৰ ওপৰেদি যান-বাহনটা চলাচল কৰিছে লাহে লাহে আৰু দীৰ্ঘ সময় ইয়াতে আসলতে আপোনাৰ যান-বাহনবিলাক আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে বৰ্তমান সময়লৈকে কিন্তু ইয়াত আপোনাৰ এই যিটো এজাক বৰষুণৰ কাৰণে যিটো আপোনাৰ বানপানী হ'ল কৃত্ৰিম বানপানী হ'ল সেই বানপানী কমা নাই যাৰ পৰিণতিত এতিয়াও আসলতে এই ৰাস্তাইদি কোনো ধৰণৰ যান-বাহন চলাচল কৰিব পৰা নাই আৰু এই কৃত্ৰিম বানপানীৰ মূল কাৰণটো হৈছে আপোনালোকক মই দেখুৱাম এতিয়া জোৰাবাট অঞ্চলত যিটো কৃত্ৰিম বানপানী সেইটো আজিৰ সমস্যা নহয় দীৰ্ঘদিন ধৰি এই সমস্যা আছে আৰু ইয়াত সাৰ পানী যোগাইছে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে আপোনালোকক দেখুৱাম এইটো আপোনাৰ বানপানী কৃত্ৰিম বানপানী দেখিছে আপোনালোকে তাৰ বিপৰীত ফালে আপোনালোকে চাওক এইটো মেঘালয় চৰকাৰে কাটি থকা পাহাৰৰ ৰঙা মাটি তলত আহি গ'ল বৰষুণ দিলে ৰঙা পানী ওলাই গৈছে বৰষুণ দিয়াৰ ফলস্বৰূপে সেই পাহাৰৰ ৰঙা মাটিৰ তলত আহি গ'ল এই তলত যিটো নলা আছিলে পানী ওলাই যোৱা যিটো নলা সেই নলাটো এতিয়া বন্ধ হৈ গ'ল পাহাৰৰ যি ৰঙা মাটিয়ে ব্লক কৰি দিলে নলা যাৰ পৰিণতিত এতিয়া এই আপোনাৰ পানীখিনি ওলাই যাব পৰা নাই কেৱল মেঘালয় পাহাৰ কথা নাই আৰু এটা দেখুৱাম আপোনালোক এফালে আৰু এটা দেখুৱাম সেইফালে মহেন্দ্ৰ মিত্তালে সেই পাহাৰ কাটিছে সেই পাহাৰটো যে কাটিছে সেই পাহাৰৰ মাটিও সেই জোৰাবাট ফ্লাইঅভাৰ তললৈ আসলতে পানী বৰষুণ দিয়াৰ ফলস্বৰূপে ইয়ালৈ আহি গ'ল পাহাৰ দুটা আছে তাত প্ৰকাণ্ড দুটা পাহাৰ আছে খালি দুটা পাহাৰ ইয়াৰ পৰা আমি দেখুৱাব পৰা নাই গতিকে এই কৃত্ৰিম বানপানী যে হৈছে জোৰাবাটত যি কৃত্ৰিম বানপানী হৈছে ইয়াৰ কাৰণ মেঘালয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে মিলি আসলতে এই যি উত্তৰ পূৰ্বাঞ্চলৰ আসলতে দুৱাৰদলি এই জোৰাবাটত আপোনালোকে জানে সেই কথা জোৰাবাটেদি আসলতে মেঘালয়লৈ যায় জোৰাবাটেদি নাগালেণ্ড যায় মণিপুৰ যায় ত্ৰিপুৰা যায় আৰু জোৰাবাটৰ যিটো অৱস্থা আপোনালোকে নিশ্চয় দেখিছে যে এজাক যি মুখলধাৰ বৰষুণ তাৰ পাছত এই মহাসাগৰ সদৃশ পৰিস্থিতি সেইফালে আপোনালোকে দেখিছে এখন ডাম্পাৰ আপোনাৰ এই পানীয়েদি যাবলৈ তেওঁ চেষ্টা কৰিছিলে কিন্তু সেই বিকল হৈ গ'ল গতিকে এনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে যিটো পৰিস্থিতি বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে জোৰাবাট অঞ্চলত এই যি কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানীৰ ফলস্বৰূপে আজি আপোনাৰ পানীত হাঁহ নচৰা এটা অৱস্থা ইয়াত প্ৰায় 2-3 ঘণ্টা যান-বাহনবিলাক আবদ্ধ হৈ থাকিবলগীয়া হৈছে আজি দুদিনমানৰ আগত মুখ্যমন্ত্ৰীৰ ইয়াত কনভয় ফচি গৈছে তাৰ পাছতো কিন্তু তেওঁৰ কাণসাৰ নাই সেই যিটো নলাৰ চাফ চিকুণৰ কোনো ব্যৱস্থা নাই নলা চাফ চিকুণটো বাদেই দিলোঁ তেওঁলোকে পাহাৰ কাটিবলৈ অনুমতি দিলে অসম চৰকাৰে পাহাৰ কাটিছে তাৰ পাছত মেঘালয় চৰকাৰৰ কাৰণে বানপানী হৈছে বুলি ক'লে হ'ব নেকি অসম চৰকাৰেও আপোনাৰ এইফালে আপোনাৰ পাহাৰ কাটি আছে এইফালে মেঘালয় চৰকাৰে পাহাৰ কাটি আছে আৰু সেই দুয়োখন পাহাৰৰ পৰা আপোনাৰ বৰষুণ দিয়াৰ ফলস্বৰূপে মাটিখিনি তললৈ আহি গ'ল তাৰ পৰিণতিত আজি ৰঙা মাটিৰ পানী আপোনালোকে নিশ্চয় দেখিছে গতিকে এনেকৈ যদি কৃত্ৰিম বানপানী সমাধান কৰাৰ কথা চিন্তা নকৰি পাহাৰ কাটিবলৈ যদি অনুমতি দিয়ে তেনেহ'লে এনেকৈ আচলতে নাগৰিকসকলে জমৰ যন্ত্ৰণা সদায় ভোগ কৰি থাকিবলগীয়া হ'ব সেই কথাটো আপোনালোকে নিশ্চয় দেখা পাইছে আৰু কেৱল মেঘালয় চৰকাৰক দুখ দিব নোৱাৰে এইকাৰণেই যে আপোনালোকক মই ইতিমধ্যে দেখুৱাইছোঁ যে জোৰাবাট অঞ্চলত এফালে আপোনাৰ মেঘালয় চৰকাৰে পাহাৰ কাটি আছে আনফালে আমি দেখিছোঁ যে মহেন্দ্ৰ মিত্তালৰ কোম্পানী আছে তাতো কিন্তু দুটা পাহাৰ কাটি থকা আমি দেখিছোঁ আৰু সেই পাহাৰবিলাকৰ পৰা যি ৰঙা মাটি আহি আজি ইয়াত জোৰাবাটত থকা নলা ব্লক কৰি দিছে আৰু নলা ব্লক হৈ যোৱাৰ ফলস্বৰূপে পাহাৰৰ ৰঙা মাটিৰে নলা পুতি দিয়াৰ ফলস্বৰূপে আজি এই পানী ওলাই যাব নোৱাৰে এতিয়া এইটো 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টাৰ পাছতো এই পানী ওলাই নাযায় এতিয়া পানী ওলাই যোৱাৰ কোনো পৰিৱেশ নাই নলাত আপোনাৰ গোটেই মাটিয়ে পুতি পেলালে নলা গতিকে এনেকুৱা এটা অৱস্থাত বৰ্তমান সময়ত জোৰাবাটৰ ফ্লাইঅভাৰ তলত জোৰাবাট অঞ্চলৰ কৃত্ৰিম বানপানীয়ে জমৰ যন্ত্ৰণা খুৱাইছে আৰু আপোনালোকক বাৰম্বাৰ এটা কথা কৈছোঁ যে এই জোৰাবাট অঞ্চলটো নৰ্থ ইষ্টৰ দুৱাৰদলি এইফালেদি আচলতে উত্তৰ পূৰ্বাঞ্চললৈ অহা যিবিলাক যান-বাহন সেইবিলাক চলাচল কৰে উজনি অসমলৈ যোৱা যান-বাহনসমূহ এইফালেদি চলাচল কৰে গতিকে অতি গুৰুত্বপূৰ্ণ এটা ৰাষ্ট্ৰীয় ঘাইপথত এনেকুৱা এটা অৱস্থা আপোনালোকে চাওক 2-এখন যান-বাহন আহিছে সেয়ে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু বাকী যান-বাহনসমূহ আচলতে ওৱান ৱে যিটো ফ্লাইঅভাৰ এই ফ্লাইঅভাৰৰ ওপৰেদি লাহে তেওঁলোকে এইফালে পঠিয়াবলৈ যত্ন কৰিছে ট্ৰেফিক আছে গতিকে এনেকুৱা এটা পৰিস্থিতি বৰ্তমান সময়ত জোৰাবাটত হৈছে আৰু এয়া হৈছে বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা সবকা সাথ সবকা বিকাশ বুলি কয় এয়া বিকাশ কেনেকুৱা পৰ্যায়ত হৈছে আপোনালোকে চাওক বিজেপিৰ দিনত বিকাশ কেনেকুৱা পৰ্যায়ত হৈছে আপোনালোকে চাওক তেওঁলোকৰ বিকাশত এনেকৈ আপোনাৰ এজাক 10 মিনিটৰ কাৰণে অহা বৰষুণে এনেকুৱা মহাসাগৰ সদৃশ এটা পৰিস্থিতিৰ সৃষ্টি কৰে এয়াই বিকাশ
আৰু গুৱাহাটী মহানগৰৰ ক্ষেত্ৰতো আপোনালোকে চাব সেই একেই অৱস্থা। যোৰাবাটত আজি যিটো অৱস্থা, গুৱাহাটী মহানগৰৰ ভিতৰত যদি 10 মিনিটৰ কাৰণে বৰষুণ এজাক আহে তাৰ পাছত মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে এনেকুৱা ধৰণে যদি আপোনাৰ কৃত্ৰিম বানপানী বাৰম্বাৰ হয়, এই কৃত্ৰিম বানপানীত পৰি আপোনাৰ মানুহৰ মৃত্যু হৈছে। আপোনালোকে জানে যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আপোনাৰ এনেকুৱা বৰষুণৰ বতৰত নলাত পৰি মানুহৰ মৃত্যু হৈছে। তাৰ পাছতে কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই, কোনো প্লেন নাই। নলা নৰ্দমা কেনেকৈ বনাব, কেনেকৈ পানীখিনি উলিয়াই লৈ যাব, কোনো প্লেন নাই। সেইকাৰণে এই অৱস্থা আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে এটা কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ফুকুলাস্বৰূপ আপোনালোকে নিশ্চয় দেখা পাইছে। কেৱল ডাইলগ মাৰি থাকিলে উন্নয়ন নহয়। আপুনি নিজে যোৰাবাট ফ্লাইঅভাৰৰ তলত ফচি আছিলে সেইদিনা, আপোনাৰ কনভয় ইয়াতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল। তাৰ পাছতো এই কৃত্ৰিম বানপানীৰ মূল কাৰণ পাহাৰ কটা অভিযান যে আপোনালোকে কৰি আছে। মেঘালয় চৰকাৰকো আপোনালোকে পাহাৰ কটাৰ ক্ষেত্ৰত বন্ধ কৰিব পৰা নাই। নিজে যেতিয়া পাহাৰটো কাটি থাকিব, আজি মহেন্দ্ৰ মিত্তলক যেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপুনি যেতিয়া পাহাৰ কাটিবলৈ অনুমতি দিব, তেতিয়া কেনেকৈ মেঘালয় চৰকাৰক আপুনি কনভিন্স কৰিব যে পাহাৰ কাটিব নালাগে বুলি? যাৰ পৰিণতিত আপোনালোকৰ এই আপোনাৰ কাম নাইকিয়া সিদ্ধান্তবিলাকৰ কাৰণে ৰাইজৰ কাৰণে যে দায়বদ্ধ নহয়, সেইকাৰণে আজি জমৰ যান্ত্ৰণাত ভুগিবলগীয়া হৈছে। এই অৱস্থা চাওক, এয়া চাওক, এয়া পানীত লাহে লাহে যান বাহনবিলাক এতিয়া চাওক আপোনালোকে লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, এয়া অৱস্থা দূৰ দূৰণিলৈকে দেখিব। দীৰ্ঘ সময় কিন্তু আপোনাৰ তাতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল যান বাহন। এঘণ্টামানৰ আগলৈকে আমি দেখিছিলোঁ যে তাত কোনো যান বাহন হিলিবই পৰা নাছিলে। এতিয়া লাহে লাহে এইফালে আহিবলৈ চেষ্টা কৰিছে। এয়া আপোনালোকে নিশ্চয় দেখিছে, এয়া নগাঁৱলৈ যোৱা বাহন দেখিছে। সেইফালে আপোনালোকে নিশ্চয় দেখা পাইছে লাহে লাহে গাড়ীসমূহ এতিয়া আহিবলৈ আৰম্ভ কৰিছে। অলপ পানী শুকাইছে আৰু ইয়াত মটৰ চাইকেল দেখিছে। তোমালোকে এখন চাওক, বিপদসংকুল এটা পৰিৱেশৰ মাজতে এনেকৈ লাহে লাহে এতিয়া গাড়ীসমূহ আহিবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ দাবীটো অতি স্পষ্ট যে যোৰাবাটত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে মিলি যি আপোনাৰ পাহাৰ কটা অভিযান তেওঁলোকে বৰ্তমান সময়তো চলাই আছে, অভিযান বন্ধ কৰক আৰু নলা নৰ্দমাবিলাক খান্দি পৰিষ্কাৰ কৰি আচলতে পানী ওলাই যোৱাৰ যিটো পথ, সেই পথটো মুকলি কৰক। সেই দাবী আমি উত্থাপন কৰিলোঁ। এনেকৈ বাৰম্বাৰ জমৰ যান্ত্ৰণা নাগৰিকৰ ওপৰত যিধৰণে চৰকাৰৰ নেতৃত্বত হৈছে, এইবিলাক বন্ধ কৰক, সেই কথা আমি দাবী উত্থাপন কৰিছোঁ। এয়া চাওক, এয়া অৱস্থা আপোনালোকক দেখুৱাইছোঁ যে 10 মিনিটৰ কাৰণে অহা বৰষুণৰ ফলস্বৰূপে এতিয়া জমৰ যান্ত্ৰণাত ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ। এই কথাখিনি যদি চৰকাৰে উপলব্ধি নকৰে, আপোনালোকে নিশ্চয় দেখিছে ইয়াত বিভিন্ন সময়ত আমি দেখিছোঁ ইয়াতে এম্বুলেঞ্চ নদী থাকে। এম্বুলেঞ্চত অহা ৰোগীয়া মানুহ মৃত্যুৰ মুখত পৰে। তাৰ পাছতো যদি চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা নলয়, তেনেহ'লে এই চৰকাৰখন ৰাইজৰ প্ৰতি যে দায়বদ্ধ নাই, সেই কথাটোকে প্ৰমাণ কৰে।